হেল্ল' গাইছ, আসসালামু আলাইকুম। চাক আজি এয়া পনীৰৰ চব্জি বনাই আছোঁ বোলে অলপ দেখাই দিওঁ আৰু আপোনালোকক। এইফালে চাক ধুনীয়াকৈ কেৰাহীটো বহাই তেল অলপ দি ইয়াতে চব অলপ ভাজি ল'ম। পিঁয়াজ, বিলাহী, অলপ বাদাম ধুনীয়াকৈ অলপ ভাজি মিক্সাৰত মাৰি ল'ম গাইছ। মই এনেকৈ বনাওঁ, চবেতো জানে বাৰু, অলপ দেখাই দিলোঁ আৰু মই কেনেকৈ বনালোঁ। বহুত ভাল লাগিছে গাইছ। মই বনাওঁ মাজে মাজে, কিন্তু চব সময়ততো ভিডিঅ' কৰা নহয় ন। আজি কৰিলোঁ আৰু গাইছ। এইফালে মিক্সাৰত মাৰি ল'লোঁ ধুনীয়াকৈ। এইফালে অলপ তেল দি অলপ বাটাৰ দি অলপ ভাজি ল'ম পনীৰখিনি। আকৌ পেকেটটো খুলি পেলাই 10 মিনিট পানীত তিয়াই থৈছিলোঁ ধুনীয়াকৈ। এতিয়া অলপ কোমল হয়, ফ্ৰিজত থাকে ন বস্তুটো, অলপ হেৰি হৈ থাকে। এইফালে ভাজা হৈ গ'ল অলপ পনীৰখিনি গাইছ, ভাঙা কিন্তু পেকেটতে আছিল এনেকৈ ভাঙা। মই পেকেট আনিলোঁ আজি ছোৱালীক স্কুলৰ পৰা আনোতে। তাৰ বাপেকে আনিলে আকৌ সেইবিলাকে আনে, খোলাবিলাক। এইটো আমুলৰ হয়। কি কৰিম আৰু এইটো উপায় নাই ন, আনিব লাগে, ল'ৰা ছোৱালী খাব কৈছে, লৈ আহিলোঁ আৰু। এইফালে তেল দি মছলা দি দিলোঁ চব, লং ইলাচি দি। এতিয়া মছলাখিনি ভাজি তেতিয়া মিক্সাৰখিনি দি দিলোঁ আৰু বিলাহীৰ এইবিলাক বাদামৰ যে মিক্সাৰখিনি কৰিছিলোঁ। অলপ উতল অহাৰ পিছত পনীৰখিনি দি দিলোঁ ধুনীয়াকৈ। এইফালে অলপ ঢাকি দিম ধুনীয়াকৈ। ঢাকাৰ পিছত এতিয়া আকৌ অলপ উতল অহাৰ পিছত ধনিয়া পাত দি দিলোঁ ধুনীয়াকৈ গাইছ। বহুত ধুনীয়া হৈছে খাই পেলাই, মোৰ ছোৱালী ভালেই পাইছে, আজিয়ে ভাত খালে গাইছ। আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। প্লিজ ব্লগ এৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰিব গাইছ। কেনেকুৱা লাগিছে নাজানো আৰু। ভিডিঅ'টো বনাইছোঁ এটা হাতে আৰু গাইছ।